হেল্ল' বন্ধুসকল, আপোনালোকৰ যিসকলৰ আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখন আপোনালোকৰ আপডেট কৰিব লাগিব, নহ'লে আপোনাৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখন ইনভেলিড হৈ যাব পাৰে। তো আধাৰ কাৰ্ডৰ ফালৰ পৰা আপোনালোকৰ যিখন আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখন আপডেট কৰিব দিছে। তো আপুনি যদি আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কৰিব বিচাৰে তো 14 তাৰিখৰ আগলৈকে যদি আপুনি আপডেট কৰে তেনেহ'লে আপোনাৰ আধাৰ কাৰ্ডখন ফ্ৰী অফ কষ্ট আপডেট কৰিব পাৰিব। আৰু যদি আপুনি পিছত আপডেট কৰিব বিচাৰে তেনেহ'লে আপোনাৰ কিবা এটা চাৰ্জ দিব লাগিব পাৰে। তো এতিয়া যদি আপুনি আপডেট কৰিব বিচাৰে 14 তাৰিখৰ আগলৈকে, তো 14 তাৰিখৰ পিছত যদি আপুনি আপডেট কৰিব বিচাৰে তেনেহ'লে আপোনাৰ কিবা এটা চাৰ্জ দিব লাগিব পাৰে। তো আপুনি কেনেকৈ আপডেট কৰিব আজিৰ এই ভিডিঅ'ৰ সহায়ত ফুল প্ৰচেছ দেখাবলৈ গৈ আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি আপোনাৰ মোবাইলৰ পৰা যিকোনো এটা ব্ৰাউজাৰ খুলিব আৰু সাৰ্চ বাৰত টাইপ কৰি দিব আধাৰ লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত ইয়াতে যিটো ফাৰ্ষ্ট অপশ্যন দেখা পাব ইয়াতে আপুনি ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। তাৰপিছত ইয়াতে দেখা পাইছে আধাৰ ডাউনলোড আধাৰ, ইয়াতে আপুনি ক্লিক কৰিব। ডাউনলোড আধাৰত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাব যিটো আধাৰ কাৰ্ডৰ যিটো মেইন ৱেবছাইট আছে সেইটো আপুনি ইয়াতে খোল খোৱা দেখা পাব। তো তাৰপিছত ইয়াতে দেখা পাইছে লগইন অপশ্যন, ইয়াতে আপুনি লগইন অপশ্যনত ক্লিক কৰিব। লগইন অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাব ইণ্টাৰ আধাৰ নাম্বাৰ। তো আপোনাৰ যিটো আধাৰ নাম্বাৰ আছে সেই নাম্বাৰটো আপুনি ইয়াতে ইণ্টাৰ কৰি দি দিব। তো আধাৰ নাম্বাৰটো দিয়াৰ পিছত ইয়াতে দেখা পাইছে কেপচাৰ। তো ইয়াতে যিটো কেপচাৰ দেখা পাব সেই কেপচাৰটো ইয়াতে দি দিব। তো কেপচাৰটো দিয়াৰ পিছত ইয়াতে দেখা পাইছে লগইন উইথ OTP, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰ লিংক আছে সেই তাত এটা OTP আহিব, সেই OTPটো ইয়াতে আপুনি এণ্টাৰ কৰি দি দিব। তো OTP দি লগইন কৰাৰ পিছত আপোনাৰ যিটো আধাৰ প্ৰফাইল আছে সেইটো আপোনাৰ ইয়াতে ছাকচেছফুলি লগইন হৈ যাব। তো তাৰপিছত ইয়াতে আপুনি গোটেইকেইটা অপশ্যন দেখা পাব। তো ইয়াতে দেখা পাইছে আধাৰ আপডেট। ইয়াতে দেখা পাইছে আধাৰ আপডেট দিছ ছাৰ্ভিচ ইজ ফ্ৰী অফ কষ্ট টিল 14/3/2024। তো 14 তাৰিখৰ ভিতৰত আপুনি ইয়াতে ফ্ৰী অফ কষ্ট আপডেট কৰিব পাৰিব। তো তাৰপিছত আপুনি যদি আপডেট কৰিব বিচাৰে তো তেতিয়া আপোনাক এটা ফাইন দিব লাগিব পাৰে। তো কিমান ফাইন দিব লাগিব সেইটো এতিয়ালৈকে শ্ব' কৰা নাই। তো সেইটো পিছত যদি শ্ব' কৰে তো তেতিয়া আপোনালোকক জনাই দিয়া হ'ব। তো তাৰপিছত ইয়াতে দেখা পাইছে আধাৰ আপডেট হিষ্টৰী, ইয়াতে আপুনি ক্লিক কৰি দিব। তো ইয়াতে আপোনাৰ ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিটো আধাৰ কাৰ্ডত আপডেট কৰিছে, তো যদি আপুনি আগতে কেইবাটাও আপডেট কৰিছে সেই আপডেট হিষ্টৰীটো আপুনি ইয়াতে চাব পাৰিব। আৰু যদি আপুনি আপডেট কৰা নাই সেইটো আপোনাৰ শ্ব' কৰিব। তো অকণমান ৱেইট কৰিব ইয়াতে। তো ইয়াতে দেখা পাইছে মোৰ আগতীয়াকৈ 3টা আপডেট কৰা আছে। তো কি আপডেট কৰা আছে ইয়াতে দেখা পাই আছে। তো এনেকুৱাকৈ আপোনাৰ যিটো কি আপডেট কৰা আছে সেইটো আপুনি ইয়াতে চাব পাৰিব। তাৰপিছত আপুনি ইয়াৰ পৰা বেক হৈ আহিব। তো বেক হৈ অহাৰ পিছত ইয়াতে আপুনি দেখা পাইছে ডকুমেণ্ট আপডেট, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে তলফালে এটা দেখা পাইছে নেক্সট অপশ্যন, ইয়াতে আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। তাৰপিছত আপুনি আকৌ ইয়াতে নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে এটা টিক মাৰ্ক দেখুৱাই আছে, ইয়াতে আপুনি টিক মাৰ্ক লগাই দিব। টিক মাৰ্ক লগাই দিয়াৰ পিছত আপুনি আকৌ নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে আপোনাৰ কি ডকুমেণ্ট আপডেট দিব লাগিব। ইয়াতে দেখা পাইছে প্ৰুফ অফ আইডেণ্টিটি, ফাৰ্ষ্ট টাইম আপোনাক দিব লাগিব প্ৰুফ অফ আইডেণ্টিটি। তাৰপিছত দেখা পাইছে প্ৰুফ অফ এড্ৰেছ। এই দুটা ডকুমেণ্ট আপোনাক আপডেট কৰিব লাগিব। তো প্ৰুফ অফ আইডেণ্টিটি হিচাপত আপুনি কি দিব ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপুনি চাব পাৰিব ড্ৰাইভিং লাইচেঞ্চ আছে, ইণ্ডিয়ান পাছপৰ্ট আছে, বেংক পাছবুক দিব পাৰিব। তাৰপিছত আপোনাৰ যিটো মাৰ্কশ্বিট আছে, এডমিট আছে সেইটো আপুনি দিব পাৰিব। তাৰপিছত ইয়াতে দেখা পাইছে পান কাৰ্ড আছে, যদি আপোনাৰ পান কাৰ্ড আছে পান কাৰ্ড দিব পাৰে। বেংকৰ পাছবুক দিব পাৰে। যদি আপোনাৰ ভোটাৰ আই কাৰ্ড আছে ভোটাৰ আই কাৰ্ড দিব পাৰে। তো আৰু যদি আপোনাৰ কাষ্ট চাৰ্টিফিকেট থাকে কাষ্ট চাৰ্টিফিকেট দিব পাৰে। তো আপোনাৰ যিটো আছে আপুনি সেইটো দিব পাৰিব। তো ইয়াৰ পৰা মই কি দিম ভোটাৰ আইডি কাৰ্ডটো চিলেক্ট কৰি লিলোঁ। তো চিলেক্ট কৰাৰ পিছত ইয়াতে আপোনাৰ যিটো ভোটাৰ আইডি কাৰ্ডৰ যিটো PDF আছে সেই PDF ফাইলটো আপুনি ইয়াতে আপলোড কৰিব। তাৰপিছত ইয়াতে দেখা পাই আছে প্ৰুফ অফ এড্ৰেছ হিচাপত আপুনি কি দিব পাৰিব। তো প্ৰুফ অফ এড্ৰেছ হিচাপত আপুনি ভোটাৰ কাৰ্ড দিব পাৰে, পান কাৰ্ড দিব নোৱাৰিব, বেংক পাছবুক দিব পাৰিব, ইণ্ডিয়ান পাছপৰ্ট দিব পাৰিব। তো ইয়াৰ পৰা মই ভোটাৰ কাৰ্ডটো চিলেক্ট কৰি ল'ম। তো তাৰপিছত ইয়াতে আপুনি কি কৰিব আপোনাৰ যিটো ভোটাৰ কাৰ্ড আছে সেই ভোটাৰ কাৰ্ডখন ইয়াতে আপুনি কি কৰিব আপলোড কৰিব। তো আপলোড কৰাৰ কাৰণে ইয়াতে দেখা পাইছে ভিউ ডিটেইলছ আপডেট, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে কণ্টিনিউ টু আপলোডত ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত আপোনাৰ যিটো কাৰ্ড আছে ভোটাৰ কাৰ্ড আছে বা আপুনি যিটো আপলোড কৰিব সেইটো আপুনি ক্লিক কৰি ল'ব। তো ডকুমেণ্টকেইটা আপলোড কৰিব। ডকুমেণ্টকেইটা আপলোড কৰাৰ পিছত ইয়াতে আপুনি টিক মাৰ্ক লগাই দিব। টিক মাৰ্ক লগোৱাৰ পিছত ইয়াতে আকৌ আপুনি ইয়াতে নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে এনেকুৱা এটা পপআপ খোল খাব, ইয়াতে আপুনি অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। তো অ'কেত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাক আকৌ প্ৰিভিউ শ্ব' কৰিব। ইয়াতে দেখা পাইছে দিছ ছাৰ্ভিচ ফ্ৰী অফ কষ্ট 14/3/2024।
তো 14 তাৰিখৰ ভিতৰত আপুনি ফ্ৰী অফ কষ্ট কৰিব পাৰিব। তো তাৰপিছত ইয়াতে দেখা পাইছে সাবমিট অপশ্যন। তো সাবমিট অপশ্যন ক্লিক কৰাৰ পিছত আপোনাৰ যিটো ফৰ্ম আছে সেইটো সাকসেসফুলি সাবমিট হৈ যাব। তো মই ইয়াতে সাবমিট এতিয়া নকৰোঁ, যিহেতু মই আগতীয়াকৈ কৰিছোঁ। তো এতিয়া মই আৰু সাবমিট নকৰোঁ। তো এনেকৈ আপোনাৰ যিখন আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখন আপোনাৰ মোবাইলৰ সহায়ত আপডেট কৰি ল'ব পাৰিব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো বহুত হেল্পফুল হৈছে। যদি ভিডিঅ'টো চাই বহুত হেল্পফুল পাইছে তো ভিডিঅ'টো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব। তো আজিৰ কাৰণে এইখিনি, বাই বাই, জয় হিন্দ।